নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। এটা ডাঙৰ খবৰ, জিম্বাবুৱে সিৰিজত ভাৰতীয় দলত পোনপ্ৰথমবাৰৰ বাবে চান্স পাইছে ৰিয়ান পৰাগে। মোৰ আজি ভইচটো আপোনালোকে অলপ বেয়া শুনিবলৈ পাব পাৰে, কাৰণ মই গাড়ীৰে যাত্ৰা কৰি আছোঁ, সেইবাবে মাতটো অলপ বেয়া আহিব। গতিকে ৰিয়ান পৰাগে পোনপ্ৰথমবাৰৰ বাবে চান্স পাইছে। এইটো অসমৰ ক্ৰিকেটৰ কাৰণে বহুত ডাঙৰ কথা, অসমৰ কাৰণে বহুত ডাঙৰ কথা। অসমৰ কি নৰ্থ ইষ্টৰ ইতিহাসত কোনেও আজিলৈকে ইণ্ডিয়ান টীমত চান্স পোৱা নাছিলে। আৰু ক'বলৈ গ'লে বহুত ডাঙৰ খবৰ। আৰু লগতে শুভমান গিলক অধিনায়ক প্ৰদান কৰা হৈছে এইটো সিৰিজৰ ক্ষেত্ৰত। গতিকে এইটো সিৰিজত কোন কোন আছে, কাক ইণ্ডিয়ান টীমত সুযোগ দিয়া হৈছে, আমি এবাৰ চাই লওঁ আহক। শুভমান গিল অধিনায়ক, দেন যশস্বী জয়ছোৱাল, তেখেতক সুযোগ দিয়া হৈছে। T20 ৱৰ্ল্ড কাপ টীমত আছে, তথাপিও সুযোগ দিয়া হৈছে। ঋতুৰাজ গায়কোৱাড, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু চেমছন উইকেট কিপাৰ, ধ্ৰুৱ জুৰেল উইকেট কিপাৰ, নীতিশ ৰেড্ডীক দিয়া হৈছে, ইমাৰ্জিং প্লেয়াৰ হৈছিলে IPL-ৰ। দেন ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, আভেশ খান, খালিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। গতিকে এনেকুৱা ধৰণৰ হৈছে টিমটো, আৰু ৰিয়ান পৰাগ থকাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে। বাকী খেলৰ তাৰিখৰ কথা ক'বলৈ গ'লে আপোনালোকে দেখিবলৈ পাইছে, প্ৰথমখন T20 আৰম্ভ হ'ব 6 জুলাই তাৰিখে, দেন 7 জুলাই, তাৰপৰা 10 জুলাই, দেন 13 জুলাই আৰু 14 জুলাইত শেষৰখন T20 হ'ব। আৰু গোটেইকেইখন খেলৰ সময় ইয়াত 4:30 বজাত বুলি দেখুওৱা হৈছে। গতিকে আমি আশা কৰিছোঁ ৰিয়ান পৰাগৰ প্ৰদৰ্শন ভাল হওক। প্ৰথমবাৰৰ বাবে যিহেতু চান্স পাইছে, ইয়াতকৈ আৰু সুবৰ্ণ সুযোগ কেতিয়াও নাপায়। ইয়াত যদি ভাল প্ৰদৰ্শন কৰিব পাৰে, টপ প্ৰদৰ্শন কৰিব পাৰে, তেন্তে সোনকালে ইণ্ডিয়ান টীমত স্থানটো চিমেণ্টেড কৰিবলৈ সক্ষম হ'ব, সুদৃঢ় কৰিবলৈ সক্ষম হ'ব। গতিকে ইমান যথেষ্ট হুলস্থুলৰ মাজতো, গাড়ীত গৈ থকাৰ মাজতো মই আপডেটটো আপোনালোকলৈ আগবঢ়ালোঁ, ভিডিঅ' আগবঢ়ালোঁ। ঘৰত গৈ পেলাই মই ভালদৰে ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।